অসমৰ থলুৱা গাহৰি পালকসকলক পেটে ভাতে মাৰিবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। CP গ্ৰুপ নামৰ থাইলেণ্ডৰ এটা কোম্পেনীক এডভান্টেজ আছামৰ গইনা লৈ অসম চৰকাৰে অসমলৈ মাতি তেওঁলোকক গাহৰি পালনৰ বাবে যিখিনি সুবিধা কৰি দিব লাগে সেই সুবিধা কৰি দিবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে তৎপৰতা বৃদ্ধি কৰিছে আৰু ইয়াৰ লগে লগে এতিয়া সমগ্ৰ অসমতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল গাহৰি পালক আছে সেই থলুৱা গাহৰি পালকসকল এতিয়া শংকিত হৈছে। তেওঁলোকৰ পেটে ভাতে মৰা যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰত এতিয়া এই যিসকল থলুৱা গাহৰি পালক আছে তেওঁলোকে এতিয়া ক্ষোভিত হৈছে আৰু যিহেতু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে গাহৰি মাংসৰ এখন বৃহৎ বজাৰ আছে, প্ৰায় 10 কোটি টকাৰ গাহৰি মাংসৰ ব্যৱসায় হয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আৰু এই 10 কোটি টকাৰ ভিতৰত প্ৰায় 70% যেহেতু অসমৰ থলুৱা গাহৰি পালকসকলেই এই গাহৰিৰ যি চাহিদা সেই চাহিদা পূৰ কৰিবৰ কাৰণে সক্ষম হৈ আছে বৰ্তমান সময়লৈকে। কিন্তু এই যিসকল থলুৱা গাহৰি পালক আছে সেই পালকসকলক বৰ্তমান পেটে ভাতে মৰাৰ যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰত এতিয়া ক্ষোভিত হৈছে অসমৰ থলুৱা গাহৰি পালকসকল। এই মুহূৰ্তত মোৰ সৈতে সদৌ অসম গাহৰি পালক সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া আছে। তেওঁলোকে সমগ্ৰ বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন হৈছে আৰু ক্ষোভিত হৈছে, যিহেতু তেওঁলোকে গাহৰি পালনৰ জৰিয়তে তেওঁলোকে নিজৰ পৰিয়াল চলাই আহিছে, তেওঁলোকে পেটে ভাতে চলি আহিছে। কিন্তু এই যিসকল ক্ষুদ্ৰ থলুৱা গাহৰি পালক আছে এতিয়া তেওঁলোক শংকিত হৈছে যে তেওঁলোকৰ যিটো থলুৱা ব্যৱসায় সেই ব্যৱসায়টো এতিয়া বাহিৰৰ দেশৰ কোম্পেনীক এতিয়া গতাই দিবৰ কাৰণে যিটো চক্ৰান্ত ৰাজ্য চৰকাৰে কৰিছে তাক লৈ এতিয়া তেওঁলোক যথেষ্ট ক্ষোভিত। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু গাহৰি পালনৰ জৰিয়তে আপোনালোক স্বাৱলম্বী হৈ আছিল, এখন বৃহৎ বজাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আছে আৰু আপোনালোকক এতিয়া পেটে ভাতে মৰাৰ যিটো ষড়যন্ত্ৰ কৰিছে বুলি আপোনালোকে উল্লেখ কৰিছে, গতিকে এই সমগ্ৰ বিষয়টোৰ ওপৰত কি ক'ব বিচাৰিব? পোনপ্ৰথমতেই আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা জনাব বিচাৰিম যে আমি এডভান্টেজ আছাম 2.0ৰ বিৰোধিতা কৰা নাই। আমি চৰকাৰক পূৰ্ণ সমৰ্থন জনাইছোঁ, চৰকাৰে এডভান্টেজ আছাম 2.0 কৰক, কিন্তু গাহৰি পালনৰ ক্ষেত্ৰখনক লৈ কিনি নহয়। কিয়নো এই গাহৰি পালন ক্ষেত্ৰটোত আমাৰ 10 লাখতকৈ অধিক জনগোষ্ঠীয় লোকসকল জড়িত হৈ আছে, বহু নিবনুৱা সংস্থাপিত হৈ আছে আৰু এতিয়া এই যি গাহৰি পালনৰ ক্ষেত্ৰখনক লৈ কিনি বহুত মানুহে সপোন দেখিছে। যদি এই গাহৰি পালনৰ ক্ষেত্ৰটোক কেনেবাকৈ যিটো পৰিকল্পনা ইতিমধ্যে চৰকাৰে কৰিছে, কেনেবাকৈ যদি বহিৰাগত কোম্পেনীক পুঁজিপতি গোষ্ঠীক যদি এই ব্যৱসায়টো গতাই দিবলৈ হয়, তেতিয়াহ'লে অসমৰ লাখ লাখ নিবনুৱা আকৌ নিবনুৱা হৈ আহিব, ডাঙৰ সমস্যা হ'ব। সেয়েহে আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা চৰকাৰক আহ্বান জনাব বিচাৰিম, মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিম যাতে তেখেতলোকে পুনৰ বিবেচনা কৰে কথাখিনি। আমি এই সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা বিভিন্ন পৰ্যায়ত আমাৰ শেষ টোপাল তেজ থকালৈকে আমি আন্দোলন চলাই যাম। আমি অসমত কোনো কাৰণত বহিৰাগত কোম্পেনীক এই বৰপীৰা পাৰি দিয়া ব্যৱস্থাটো আমি হ'বলৈ নিদিওঁ। আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোক গাহৰি পালকসকলৰ সন্থাৰ লগত যিহেতু ৰাজ্য চৰকাৰৰ লগত কেইবালানি আলোচনা হৈছিলে যে আপোনালোকৰ যিখিনি অসুবিধা সেইখিনি নিৰ্মূল কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিবাচক দৃষ্টিভংগী দিছিলে বা দেখুৱাইছিলে, কিন্তু সেইখিনি কৰাৰ বিপৰীতে এতিয়া কোনোবা বিদেশৰ বাহিৰৰ কোম্পানীক তেওঁলোকে মাতি সমগ্ৰ গোটেই ব্যৱস্থাপনাটোতে তেওঁলোকৰ হাতলৈ দিবলৈ বিচাৰিছে। গতিকে ইয়াত ৰাজ্য চৰকাৰে ক'ৰবাত কোনখিনিত তেওঁলোকৰ ভুল হৈছে এই কথাখিনি মই অকণমান জানিব বিচাৰিছোঁ। হয়, অসমৰ জনগোষ্ঠীয় ৰাইজে প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি গাহৰি পালনৰ সৈতে জড়িত হৈ আছে। লক্ষ লক্ষ নিবনুৱা এই ক্ষেত্ৰখনৰ লগত জড়িত আৰু বিভিন্ন সমস্যাৰাজিয়ে অসমৰ গাহৰি পালন ক্ষেত্ৰখন আগুৰি আছে। উত্তৰ পূৰ্বাঞ্চলত বৃহৎ বজাৰ আছে, অসমত বৃহৎ নিবনুৱা এটা সমস্যা আছে। এই উত্তৰ পূৰ্বাঞ্চলৰ যি গাহৰিৰ যি মাংসৰ যি বৃহৎ বজাৰ, অসমৰ যি বৃহৎ নিবনুৱা সমস্যা সমাধানৰ বুজৰ এটা থল আছিল সমস্যা সমাধানৰ বাবে। কিন্তু আমি বিভিন্ন পৰ্যায়ত সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা কেইবালানিও চৰকাৰৰ প্ৰশাসনৰ সৈতে আলোচনা অনুষ্ঠিত হ'ল, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা অনুষ্ঠিত হ'ল, মুখ্য সচিব মহোদয়ৰ লগতো আলোচনা অনুষ্ঠিত হ'ল আৰু বিভিন্ন পৰ্যায়ত আমাৰ আলোচনা অনুষ্ঠিত হৈছে আৰু আমাৰ সমস্যাৰ বাবে তেওঁলোকৰ ওচৰত আমি দাঙি ধৰা হৈছিল সময়ত। তাৰপিছত আমাৰ যোৱা ইংৰাজী 7-10-2024 তাৰিখে এখনি গুৰুত্বপূৰ্ণ আলোচনা হয় অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্য সচিবৰ সৈতে, আৰু সেই আলোচনা চক্ৰত
সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আমাৰ যি এক জ্বলন্ত সমস্যা আমাৰ পালকসকলৰ যে আমাৰ যি আমাৰ সঁচসমূহ অনুন্নত সেই অনুন্নত সঁচসমূহ উন্নত কৰিবৰ কাৰণে বা উন্নত সঁচৰ প্ৰজননৰ বাবে আমি আমাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু সদৌ অসম গাহৰি পালক সন্থাৰ লগতে অসমৰ থলুৱা পালকসকলৰ সহযোগিতাত কানাডা নহ'লে আপোনাৰ গ্ৰেট ব্ৰিটেইনৰ পৰা আমালৈ 300 গাহৰি আমদানি কৰাৰ সঁচৰ বাবে সঁচৰ বাবে 300 গাহৰি আমদানি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই বাজেট অধিৱেশনৰ পাছতেই তাৰ বাবে যি প্ৰয়োজনীয় পুঁজি প্ৰায় 5 কোটি টকা তেওঁলোকে মোকলাই দিয়াৰ কথা আমাক আশ্বাস দিছিল আৰু আমি এই কথাষাৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে যি প্ৰশাসন পশুপালন বিভাগৰ প্ৰশাসনীয় বিষয়াসকলক আমি সাধুবাদ দিছিলোঁ সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা আৰু আমাৰ সেই অনুপাতে আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা আমি আমাৰ পৰিকল্পনাসমূহ যুগুত কৰিছিলোঁ কিন্তু ইয়াৰ সম্পূৰ্ণ এই সিদ্ধান্তক সম্পূৰ্ণ নস্যাৎ কৰি আমি পৰৱৰ্তী সময়ত দেখা পালোঁ যে এওঁলোকে আমাৰ যি মই ইয়াৰ মাজত এটা উদ্ধৃতি দিব বিচাৰিম আমাৰ যি সদ্যপ্ৰয়াত ৰাজীৱ হদিয়াৰ গীতৰ ভাষাৰে যে তেওঁ যি কৈ গৈছে যে বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল তেনেকুৱা ধৰণৰ এক তেওঁলোকে কাৰ্যত ৰূপায়ণ কৰি তেওঁলোকে এই সমগ্ৰ ক্ষেত্ৰখন থাইলেণ্ডৰ এক বহুজাতিক কোম্পানী CP Feedক তেওঁলোকে গতাই দিব বিচাৰিছে আৰু অসমৰ থলুৱাক পেটে ভাতে মৰাৰ এক পৰিকল্পনা কৰিছে আৰু আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা এই পৰিকল্পনা সম্পূৰ্ণ নস্যাৎ কৰি আমি বিভিন্ন পৰ্যায়ত আন্দোলনৰ বাবে সাজু আছোঁ আৰু শেষ বিন্দু তেজ থকালৈকে আমি দেশত শেষ বিন্দু তেজ থকালৈকে আমি আন্দোলন অব্যাহত ৰাখিম আৰু আমাৰ অসমৰ থলুৱাৰ বাবে যি এখনেই বজাৰ আছিল গাহৰিৰ আংশিকভাৱে হ'লেও গাহৰিৰ বজাৰখন আছিল এই বজাৰখন অসমৰ থলুৱাৰ হাতৰ পৰা আমি কোনোপধ্যে যাবলৈ নিদিওঁ আৰু সেইবাবে মই অসমৰ প্ৰত্যেক জনগোষ্ঠীয় জাতি জনগোষ্ঠীয় সংগঠন অসমীয়াৰ তেজ প্ৰবাহিত হৈ থকা প্ৰত্যেকজন ব্যক্তি সাংবাদিক বন্ধু আৰু সমাজকৰ্মীৰ লগতে বুদ্ধিজীৱী সকলোকে আবেদন জনাম যে আমাৰ অসমীয়া থলুৱা পালকসকলৰ এই ক্ষেত্ৰত এষাৰি মাত দিবলৈ তেওঁলোকক মই আবেদন জনাম ধন্যবাদ আপোনাৰ আচলতে আহিছোঁ যে যদি চৰকাৰে থলুৱাক যিটো পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত তেওঁলোকে তাৰ পৰা উভতি নাহে কেনেধৰণৰ কাৰ্যসূচী হ'ব কেনেধৰণৰ কাম কাজত আগবাঢ়ে ইয়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ আগতে কাৰ্যসূচী লোৱা আছে তো আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলনৰ কাৰণে আমি সাজু হৈ আছোঁ কাৰণ আমি থলুৱা যিখিনি শ বছৰ ধৰি আমি থলুৱা জনজাতীয় লোকসকলে যেতিয়া গাহৰি পুহি আছে আমাৰ প্ৰতিটো কাৰ্যসূচীতে আমাৰ থলুৱা জনজাতিসকলৰ গাহৰিটো এটা একদম প্ৰয়োজনীয় তেনে ক্ষেত্ৰত আমাৰ থলুৱা যিসকল গাহৰি পুহি পিনি দুবেলা দুমুঠি ভাতৰ কাৰণে চিন্তা কৰে তেওঁ তেওঁলোকক গাহৰি পালন ক্ষেত্ৰখন সম্পূৰ্ণভাৱে শেষ হৈ যাব তো এই ক্ষেত্ৰত আমি যাতে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে পদক্ষেপ ল'ব পৰা আমি সংগঠনৰ গোটেইখিনি বিষয়ৰ লগত গোটেই ৰাইজৰ লগত আলোচনা কৰিম ৰাইজৰ মাজলৈ যাম কাৰণ ৰাইজৰ বিষয় এইটো অকল আমাৰ গাহৰি পালক সন্থা আমি কেইজনমান বিষয়ববীয়া নহয় আচলতে আমি গোটেই ৰাইজৰ এটা বিষয় তো ৰাইজে যেনেকৈ আগবাঢ়িবলৈ ওলাই আহিব তো আমি ৰাইজৰ লগতে যাম আৰু ইয়াৰ প্ৰতিবাদ কৰিম আৰু এয়া হ'ল গাহৰি পালক সন্থা আৰু তেওঁলোকে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে সমগ্ৰ বিষয়টো আৰু এই যিটো বাহিৰৰ ব্যৱসায়িক গোষ্ঠীক তেওঁলোকে গাহৰি পালনৰ যিখিনি সুবিধা কৰি দিবলৈ বিচাৰিছে সেইখিনিৰ পৰা বিৰত থাকিবৰ কাৰণে তেওঁলোকে চৰকাৰক দাবী উত্থাপন কৰিছে আৰু যদি পৰৱৰ্তী সময়ত চৰকাৰে তেওঁলোকৰ যিখিনি ক্ষোভ মনৰ যিখিনি দাবী সেইখিনি যদি তেওঁলোকে নামানে পৰৱৰ্তী সময়ত তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী বিভিন্ন দল সংগঠনৰ জৰিয়তে তেওঁলোকে চলাই নিয়াৰ কথাখিনি এইখিনি মুহূৰ্তত সংকাৰ দিছে আৰু য'ত এটা কথা উল্লেখ কৰিব লাগিব যিহেতু সমগ্ৰ থলুৱা যিসকল থলুৱা অৰ্থনীতিৰ লগত সম্পূৰ্ণভাৱে এই গাহৰি পালক সন্থা যিহেতু জড়িত হৈছে প্ৰতিগৰাকী গাহৰি পালকেই দুবেলা দুমুঠি যিহেতু উপাৰ্জন কৰি আছে তেওঁলোকৰ সংসাৰ চলি আছে গতিকে এইখিনি পেটে ভাতে নামাৰিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে বহু ক্ষোভেৰে আৰু আক্ষেপেৰে চৰকাৰৰ ওচৰলৈ আমাৰ জৰিয়তে এইখিনি তেওঁলোকে দাবী উত্থাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত